ছাত্ৰীসকল আজি তোমালোকক ভাষা জ্ঞানৰ এটি অধ্যায় পঢ়াই শুনাই ইয়াত থকা কোৱেশ্চন আনসাৰখিনি কিদৰে সলভ কৰিব লাগে মই তোমালোকক বুজাই দিছো। ফাৰ্ষ্টতে আমি পঢ়ি লৈছো অধ্যায়টো। মা, মাটি আৰু মানুহ এই তিনিটা শব্দৰ একোটা নিজস্ব অৰ্থ আছে। ইয়াতে মা মানে প্ৰকৃতি, মাটি মানে পৃথিৱী আৰু মানুহ হল সম্পূৰ্ণ মানৱ জাতি। মাকে যিদৰে নিজৰ সন্তানক আদৰ মৰম আৰু সহানুভূতিৰে পালি পুহি ডাঙৰ দীঘল কৰে, ঠিক তেনেধৰণে প্ৰকৃতিয়ে আমাৰ জীৱনত সুখময় বাতাবৰণ সৃষ্টিৰ উপাদানসমূহ মানৱ জাতিক উপহাৰ দিয়ে। এই মাতৃক বন্দনা আৰু সন্মান জনাটো প্ৰত্যেক সন্তান মাত্ৰৰেই কৰ্তব্য। ইয়াৰ বাবে প্ৰথমে আমি মাতৃভক্ত আৰু প্ৰকৃতি প্ৰেমী হ'ব লাগিব। মাটিৰ সহায়ত মানুহে নিজৰ প্ৰয়োজনীয় সকলো বস্তু সৃষ্টি কৰিব পাৰে। মাটি আৰু প্ৰকৃতিৰ অবিহনে মানুহৰ নিজৰ কোনো স্থিতি নাই। এয়া এটা টপিক। এতিয়া আমি ইয়াৰ কোৱেশ্চন লৈ প্ৰথম কোৱেশ্চনটো কি আছিলে? এই পাঠটোত মা শব্দটোৱে কি বুজাইছে? কি হ'ব? নিজৰ জন্মদাত্ৰী আইক, এই বিশাল পৃথিৱীখনক, আমাৰ চাৰিওফালৰ প্ৰকৃতিক, এই পৃথিৱীৰ নাৰী জাতিক। কোনটো হ'ব? এইটো হ'ব তোমালোকৰ আমাৰ চাৰিওফালৰ প্ৰকৃতিক। এই গ নম্বৰ অপশ্যনটো কাৰেক্ট। নেক্সট কোৱেশ্চনটো কি আছিলে? এই পাঠটিত মাটি শব্দটো কি বুজাইছে? আচ্ছা, এইটো তোমালোকৰ প্ৰথম লাইনতে আছে। মাটি মানে পৃথিৱী, নহয়নে বাৰু? তেনেহ'লে আমি কি আছে ইয়াত চাওঁ অপশ্যন কেইটা। আমি খেতি কৰা মাটিক বুজাইছে, আমি থিয় হৈ থকা মাটিখিনিক বুজাইছে, মাটি শব্দটোৱে গোটেই পৃথিৱীখনকে বুজাইছে, মাটি শব্দটোৱে আমাৰ দেশৰ মাটিকালিক বুজাইছে। কোনটো হ'ব? এই গ নম্বৰ অপশ্যনটো, অৰ্থাৎ তোমালোকৰ গোটেই পৃথিৱীখনকে বুজাইছে। নেক্সট কুৱেশ্চন, প্ৰকৃতিয়ে আমাক কি দিয়ে? আচ্ছা, অপশ্যন কেইটা কি আছে চাই লৈছো ৰ'বা। আমাক খাদ্য দিয়ে, প্ৰকৃতিয়ে আমাক ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰে। তাৰপিছত কি আছিলে? প্ৰকৃতিয়ে আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো উপাদান দিয়ে। প্ৰকৃতিয়ে মানৱ জাতি জীয়াই থকাত সহায় কৰে। কোনটো শুদ্ধ হ'ব? তোমালোকৰ ইয়াও গ নম্বৰটো। প্ৰকৃতিয়ে আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো উপাদান দিয়ে। নেক্সট কুৱেশ্চনটো আছিলে কি? মাতৃৰ প্ৰতি সন্মান সন্তানৰ কৰ্তব্য কি? মাতৃক বৃদ্ধ অৱস্থাত ভালকৈ ৰখাটো সন্তানৰ কৰ্তব্য। মাতৃক বন্দনা আৰু সন্মান জনোৱাটো প্ৰত্যেক সন্তানৰে কৰ্তব্য। মাতৃৰ সুখ দুখৰ প্ৰতি চকু ৰখাটো প্ৰত্যেক সন্তানৰ কৰ্তব্য। মাতৃক ভাল খাদ্য খাবলৈ দিয়াটো সন্তানৰ কৰ্তব্য। ইয়াৰ এইখিনিতে চাইছা নহয় তোমালোকে সবকেইটাই কিন্তু শুদ্ধ, কিন্তু তোমালোকে যদি একজাক্টটো নিদিয়া, পাঠটোৰ আলমত যদি তোমালোকে আনসাৰটো নিদিয়ে তেন্তে কিন্তু ভুল হ'ব। তেন্তে পাঠটোৰ মতে কোনটো আছিলে? মাতৃক বন্দনা আৰু সন্মান কৰাটো কৰ্তব্য বুলি কৈছে পাঠমতে। চাইছা? সেইকাৰণে তোমালোকে এইবিলাকক সহজ বুলি নাভাবিবা, কাৰণ অলপতে ভুল হৈ যায়। যেতিয়া তোমালোকে প্ৰেক্টিছখিনি খুব ধুনীয়াকৈ কৰিবা, তেতিয়া পৰীক্ষাত তোমালোকে টেনশ্যনত নপঢ়িবা। আচ্ছা, নেক্সট কুৱেশ্চনটো কি আছিলে? পৃথিৱী আৰু প্ৰকৃতিৰ অবিহনে মানুহৰ স্থিতি কি? পৃথিৱী আৰু প্ৰকৃতিৰ মাজত কোনো পাৰ্থক্য নাই। পৃথিৱী, প্ৰকৃতি আৰু মানুহৰ মাজত অভিন্ন সম্পৰ্ক আছে। প্ৰকৃতি আৰু মানুহৰ মাজত কোনো সম্পৰ্ক নাই। পৃথিৱী আৰু প্ৰকৃতিৰ অবিহনে মানুহৰ স্থিতি নাই। এইটো তোমালোকৰ হুবহু টপিকত দিয়া আছে, স্থিতি নাই বুলি
কৈছে আচ্ছা এইখিনিতে মই তোমালোকক এটি কোৱেশ্চন দিব বিচাৰিছো তোমালোকে ইয়াৰ আনসাৰটো কমেন্টত লিখিবলৈ চেষ্টা কৰিবাচোন কোৱেশ্চনটো এনেকা সৃষ্টিৰ মানে সৃষ্টিৰ বিপৰীত শব্দ কি বিপৰীত শব্দ কি অপশন কেইটা মই তোমালোকক দি দিছো নাম্বার এ ধ্বংস বি নাম্বার বনোৱা সি নাম্বার গঢ়া আৰু ডি নাম্বার হ'ব তোমালোকৰ উপজোৱা আকৌ এবাৰ কৈছে কোৱেশ্চনটো তোমালোকক যে সৃষ্টিৰ বিপৰীত শব্দ কি এ নাম্বার অপশন ধ্বংস বি নাম্বার বনোৱা সি নাম্বার গঢ়া ডি নাম্বার উপজোৱা এটোৰ আনসাৰ তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ